সুৰজ আহমেদ। যোৱাকালি ৰাতি আমি যিটো কদমতলাত আপোনাৰ নাট্যশালাত আজি MLA আহিব, MLA প্ৰগ্ৰাম হয়, তাত আমি প্ৰগ্ৰামৰ কাৰণে লাগি আছোঁ। তেনেকুৱাতে ড্ৰাগছ বেপাৰী দুটা ল'ৰা আহিছে। ইয়াত মানে কি হৈছে, এই অঞ্চলটোত গোটেই নগাঁৱতে ড্ৰাগছৰ এনেকুৱা মানে হৈ গৈছে ৰমৰমীয়া ব্যৱহাৰ। এই ড্ৰাগছৰ কাৰণে ল'ৰাবোৰ উঠি অহা যুৱকবোৰ চব মানে খাই মৰি আছে। তেনেকুৱা দুটা ল'ৰা আমি ধৰোঁতে স্কুটি লৈ আগতে আমাৰ লগত মানে আমাৰ জেহুলদা বুলি এজন আছে, তেওঁ মানে ড্ৰাগছৰ মানে বিভিন্ন ড্ৰাগছৰ মানে ইয়াত মানে সহযোগ কৰি ড্ৰাগছৰ বেপাৰীবিলাক ধৰি আছে, যাতে ধৰি পেলাই আমি আইনৰ হাতত ধৰি আছোঁ, চমজাই দি আছোঁ। তেতিয়াই দুটা ল'ৰা ধৰোঁতে এজনে পলালে, এজনক ৰখা হ'ল। ৰাখোঁতে তাক মানে সোধা হ'ল যে তোক কপাইছে কি, তেনেকুৱা কৰোঁতে সিহঁতৰ মানে কি হ'ল, ড্ৰাগছৰ যিটো ফেমিলি ইয়াৰে লোকেল, তাৰ নাম হ'ল আব্দুল ৰহমান বুলি কয়, তেওঁৰ গোটেই ফেমিলি আহি ইয়াত মানে কি হৈছে একদম এটেক কৰি দিলে আমাৰ ল'ৰাবিলাকক। তেতিয়া আমি ল'ৰাবোৰ আমাৰ কম আছিলে, তৰোৱাল চৰোৱাল লৈ আহি পেলাই আমাৰ দাদা এজনক তৰোৱালো পেটত সোমাই দিলে, মোকো আঘাত কৰিলে, আঘাত কৰি তৰোৱাল দি মাৰিলে। তেনেকুৱাতে এই আব্দুল ৰহমান বুলি কয়, তেওঁৰ ভাগিনীটো ৰাজু বুলি কয়, সি ড্ৰাগছৰ মেইন ৱান্টেড হৈ আছে নগাঁৱত। তাৰমানে তাৰ গোটেই মাল আপোনাৰ আহি পেলাই নগাঁৱত সি ছাপ্লাই দি আছে। তাক যেতিয়া মানে বাধা দিব দিয়া হ'ল, এই আব্দুল ৰহমান বুলি তেওঁ মানে কি হয়, VDPৰ কিবা ছেক্ৰেটাৰী হয় বুলি, আৰু থানাত তেওঁ মানে দালালি কৰে। থানাৰ ফালৰ পৰাও তেওঁৰ ভাগিনীয়েকক আজি কিমান দিন ধৰি বিচাৰি আছে, এই সদৰ থানাত, মৰিকলং থানাত, মানে দালালি কৰে বুলি আমি গম পাওঁ। আৰু তেখেতে মানে VDPৰ নামত তেখেতে মানে দালালিটো বেছি চলাই আছে। আৰু তেওঁৰ ভাগিনীয়েকক মানে কিবা এটা যদি পুলিচে যদি অলপ মানে বিচাৰিব লয়, তেওঁ মানে এডভান্স গম পাই যায় থানাৰ পৰা, পাই পেলাই তেওঁ ইনফৰ্ম দি দিয়ে। ইনফৰ্ম দিয়াৰ কাৰণে পুলিচে মানে তেওঁক ধৰিব নোৱাৰে। পুলিচেতো গম নাপায় যে এইজন মানুহে মানে ইয়াৰ মেইন মূল, আৰু তেওঁৰ মানে কি বিজনেছটো চলি আছে। তেতিয়াই ৰাতি আমাক মানে তেওঁলোকে এটেক কৰিলে, গোটেই ড্ৰাগছৰ ফেমিলি। ইয়াত আপোনাৰ আব্দুল ৰহমান, তাৰপিছত ৰাজু, বাবলু আৰু কিছুমান আছিল। আৰু তেওঁৰ মানে সহযোগীতা যিজন মানে ড্ৰাগছ ছাপ্লাই কৰে, মাইকেল বুলি কয়, মাইকেলৰ পিতেক, তেওঁলোকে মানে কি তৰোৱাল লৈ আমাৰ দাদাজনক মাৰিলে। তেওঁক আমি লগতে তৰোৱাল চুদ্দাই মিনি ধৰি সদৰ থানাত আমি ৰাতি চমজাই দিয়া হৈছে। ৰাতি প্ৰায় 12টাৰ পিছত, 12:20-25 এনেকুৱা হ'ব। যিজনে তৰোৱাল লৈ এটেক কৰিছে তেখেতক ধৰা হৈছে। আমি প্ৰায় 20-15টা, তেতিয়া আমাৰ ল'ৰা মানুহ নাছিলে, চব আহি পেলাই তেওঁলোকক ধৰি আমি লগতে সদৰ থানাত চমজাই দিয়া হৈছে। মাইকেল বুলি গম পায়, এনেই কিবা শফিকুল নে কিবা শফিকুল ইছলাম তেওঁৰ পিতেক আছিল। সেই শফিকুল ইছলাম যিজন, সেইজন প্ৰায় 2-3বাৰ এতিয়ালৈকে জেলত যোৱা হৈছে। তেওঁৰ পিতেক গৈছে ড্ৰাগছৰ বেপাৰী বিজনেছৰ ক্ষেত্ৰত দুবাৰ গৈ ৰিচেণ্ট ওলাই আহি আকৌ বিজনেছত লাগিছে। আৰু তাৰ মেইন মূল হ'ল আব্দুল ৰহমানৰ ভাগিনীয়েক ৰাজু আৰু আব্দুল ৰহমান। আব্দুল ৰহমান মানে তেওঁ এনেকুৱা, তেওঁৰ মুখা এটা আছে, তেওঁৰ মুখাৰ আঁৰত মানে তেওঁৰ মেইন ড্ৰাগছৰ মেইন বিজনেছটো, কলা বিজনেছটো চলাই ৰাখিছে। তেওঁ VDPৰ ছেক্ৰেটাৰী, আৰু এনি টাইম তেওঁ দালালতে মানে থানাতে থাকে, থানাত গৈ পেলাই দালালি কৰে। যোৱা ৰাতি আপোনাৰ ড্ৰাগছ বেচি থকা ল'ৰা কেইটামানক ধৰা হৈছিলে। গোটেই আমাৰ অঞ্চলখনটো বৰবাদেই কৰি পেলালে ড্ৰাগছ বেচি। আমাৰ এই মধুপুৰ কদমতল। তাৰপাছত সিহঁতক হেৰি কৰাৰ কাৰণে তাৰপাছত ইয়াত যিমানখিনি ড্ৰাগছ বেপাৰী আছিল গোটেইখিনি একলগ হৈছে। একলগ হৈ পেলাই কদমতলাত আমাক সিহঁতৰ ঘৰৰ মাইকী মানুহ লৈ পেলাই গৈ পেলাই আক্ৰমণ কৰিছে। আক্ৰমণ কৰাৰ তাৰপাছত আমি আৰক্ষীক ফোন কৰিছোঁ, আৰক্ষী আহিছে। আৰক্ষী অহাৰ পিছত তেওঁলোকে আমাক থানাত লৈ গৈ আছে। মই বাইকত গৈ আছোঁ, বাইকত গৈ থকা অৱস্থাত মধুপুৰৰ শ্মশানৰ ওচৰত ৰখাই পেলাই এজনে শফিকুল ইছলাম তেখেতৰ নাম, ঘপককৈ মোক চুৰিটো সোমাই দিছে পেটত। ময়ো ধৰিলোঁ, ধৰাৰ কাৰণে মোৰ 1.5 ইঞ্চিমান সোমাইছে, চিলনি পৰিছে, 3-4টা চিলনি পৰিছে। হয়, বন্ধ কৰিব লাগে। গোটেই সমাজখনে নষ্ট কৰি পেলালে। আমাৰ ইয়াৰ মধুপুৰ কদমতল অঞ্চলৰ 17-18 বছৰ নোহোৱা ল'ৰা ছোৱালীৰ HIV পজিটিভ হৈ আছে, একমাত্ৰ এই ড্ৰাগছৰ কাৰণে। গতিকে সিহঁতে গোটেইকেইটা ড্ৰাগছ বেপাৰীয়ে, আব্দুল ৰহমানৰ ভাগিনকেইটা, শফিকুল, তাৰপাছত আৰু কেইটামান আছে, ইয়াত নাম দিয়া আছে এজাহাৰত, গোটেইকেইজন ড্ৰাগছ বেপাৰী। হয়, দিয়া হৈছে। যোৱা ৰাতি নগাঁও সদৰ থানাত এজাহাৰ দিয়া হৈছে। আটকটো এতিয়ালৈকে কৰা হোৱা নাই। ৰাতি 12টামান বজাত। মোৰ লগৰ বন্ধু বান্ধৱ 2জনমান আহত হৈছে, তেওঁলোকৰো নাম এজাহাৰত আছে। তেওঁলোককো মেডিকেল কৰোৱা হৈছে। আৰু এইটো মানে কি, সিহঁতে মানে একবাৰে চব প্লেনিং কৰি পেলাই এটা এটেক কৰিছে। আহত আমাৰ 3-4জনমান হৈছে। তাৰপিছত আকৌ আৰু এটা আছে কি, সিহঁতে মানে গোটেইখিনি প্লেনিং কৰিছে, মাইকী মানুহখিনি লৈ গৈছে, মাইকী মানুহখিনি আগত দিছে, আগত দি পেলাই সিহঁতে ৰড চড দি পিছফালে মাৰিছে। মাইকী মানুহ ধৰি আছে, আমিতো এতিয়া তেনেকুৱা নহয় যে মাইকী মানুহৰ ওপৰত হেৰি কৰিম। মাইকী মানুহে ডিঙিত ধৰি আছে, সিহঁতে পিছফালে আহি পেলাই ৰড দি, বাটাম দি, চাটাম দি, যোনে যি পাৰি দি মাৰিছে।